ৰাজ্যৰ ৰাজনীতিত খলকনি একেটা দিনত দুই শাসক দলৰ পৰা দুই প্ৰাক্তন বিধায়কৰ দল ত্যাগ বিজেপিৰ পৰা শ্ৰীপাঞ্চৰ বিনন্দ শইকীয়া আৰু অগপৰ পৰা কমলপুৰৰ সত্যব্ৰত কলিতা এৰিলে দল ভাবি মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ প্ৰতি আকৰ্ষিত নেকি মৃত্যুযুদ্ধৰ ৰাজনীতিয়ে কিয় আমোৱালে এই দুই হেভিৱেট নেতাক একেটা সময়তে পৃথক পৃথকৈ সংবাদমেল পাতি কি ক'লে সত্যব্ৰত কলিতা আৰু বিনন্দ শইকীয়াই নিউজ ডেস্ক এএন লাইভ প্ৰতিটো মুহূৰ্তত বিজেপিৰ ডিক্টেশ্যনত অসম গণ পৰিষদৰ সভাপতিয়ে কাম কৰি গৈছে আৰু এই কথাবিলাক মই সদায় আপত্তি জনাইছোঁ সদায় মই অভিযোগ জনাইছোঁ যে এই কথাবিলাকে আমাৰ দলটোৰ ভৱিষ্যতটো নিক্ষেপ কৰিব ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় দল বহুত ডিচিপ্লিন দল বুলি কয় এজন বিষয়াই আহি এজন চৰকাৰী বিষয়াই আহি কমলপুৰৰ প্ৰাৰ্থী ইয়াত ঘোষণা কৰি গ'ল অসম গণ পৰিষদ নিশ্চুপ অসম গণ পৰিষদে একো কোৱা নাই ভাৰতীয় জনতা পাৰ্টীয়ে একো কোৱা নাই অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি এই মিত্ৰশক্তি এনে পৰ্যায়লৈ গ'ল যে মুখ্যমন্ত্ৰীৰ লগত থকা ৰান্ধনীটোও আজি অসমৰ প্ৰাৰ্থী বাছনি কৰিব পৰা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিব পৰা ক্ষমতা হ'ল আজি ভাৰতীয় জনতা পাৰ্টীয়ে এই বিষয়ে মাত মাতিছেনে অসম গণ পৰিষদে সেইটো কথাৰ প্ৰতিবাদ কৰিছে গতিকে এনেকৈ অসম গণ পৰিষদ দলটো ভাৰতীয় জনতা পাৰ্টীৰ যেনেকৈ তেওঁলোকৰ কিষাণ মৰ্চা আছে যুৱ মৰ্চা আছে মহিলা মৰ্চা আছে এতিয়া অসম গণ পৰিষদ দলটো এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে আঞ্চলিক মৰ্চালৈ ৰূপান্তৰিত হৈছে এটা ভাতৃভগ্নী সংগঠনলৈ ৰূপান্তৰিত হৈছে গতিকে তাৰপিছত মানসিক কষ্ট লৈ থকাতকৈ এই মানসিক কষ্টটো অৱসান পেলাই মই আজি অসম গণ পৰিষদ দলৰ পৰা অতি কষ্টৰে অতি দুখেৰে যথেষ্ট আক্ষেপেৰে মই এই দলৰ পৰা আজি পদত্যাগ কৰিবলৈ বাধ্য হ'লোঁ অৰ্থাৎ এক প্ৰকাৰ আমাৰ অসম চুক্তিখন অসম গণ পৰিষদৰ কাৰণে অতুল বৰাৰ ভাষাত গীতা বাইবেল কোৰাণ এই গীতা বাইবেল কোৰাণখন এতিয়া আছেনে কা প্ৰযোজ্য হোৱাৰ লগে লগে অসম চুক্তিৰ ভিত্তি বছৰ কি হ'ল 1971 চনৰ 25 মাৰ্চৰ ভিত্তি নহয় এতিয়া 2024 চনৰ 31 ডিচেম্বৰ আমাৰ ভিত্তি বৰ্ষ হ'ল অৰ্থাৎ অসম চুক্তি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই নিজৰ বিভাগটোৰ চুক্তিখনক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সক্ষম হোৱা নাই অৰ্থাৎ অসম চুক্তিখন ভাৰতীয় জনতা পাৰ্টীয়ে নস্যাৎ কৰিলে তাৰপিছত আমাৰ কি অধিকাৰ আছে অসমৰ ৰাইজক আমি আঞ্চলিক দল বুলি কোৱাৰ সাংবাদিক বন্ধুসকল যে নহওক প্ৰথমতে মোৰ ফালৰ পৰা সকলো সংবাদ কৰ্মীলৈ মই শুভেচ্ছা জনাইছোঁ আমাৰ শাৰদীয় পূজাবিলাক আহি আছে বিশ্বকৰ্মা পূজা তাৰপিছতে আমাৰ দুৰ্গা পূজা মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী এইবিলাকো আহি আছে গতিকে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এটা বিশেষ কাৰণত মই আচলতে ইয়াত এনেকৈ উপবিষ্ট হ'লোঁ আপোনালোকে সকলোৱে জানে যে মোৰ ৰাজনৈতিক জীৱনটো বিভিন্ন উত্থান পতনেৰে আহি মই চিপাঝাৰ বিধানসভা সমষ্টিত তিনিটাকৈ কাৰ্যকালত বিধায়ক নিৰ্বাচিত হৈছিলোঁ ৰাইজে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰি জনসাধাৰণৰ কাৰণে কিছু কাম কৰাৰ সুবিধা দিছিল যোৱা 21 চনৰ কথাখিনি আপোনালোকে অৱগত এইখিনি আৰু মই ৰিপিট কৰিব খোজা নাই মোক কি ধৰণে মই ভাৰতীয় জনতা পাৰ্টীৰ পৰা 2016 চনত নিৰ্বাচিত হ'লোঁ আৰু নিৰ্বাচিত হৈ ৰাইজৰ সেৱা কৰিলোঁ তাৰ আগতে দুটা কাৰ্যকাল মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালৰ পৰা নিৰ্বাচিত হৈছিলোঁ 2006 চনৰ পৰা 2011 চনতো আৰু এতিয়া যোৱা 21 বিধানসভা নিৰ্বাচনৰ পিছৰ পৰা কি কাৰণত নাজানো যিটো দলত মই আছিলোঁ আজিলৈকে সেই দলটোত মোক এলাগি কৰি ৰখাৰ নিচিনা মই এটা অনুভৱ কৰিলোঁ মোক যোৱা বছৰ 21 বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্বও দিয়া নহ'ল আৰু কি কাৰণত মই প্ৰাৰ্থিত্ব নাপালোঁ সেই বিষয়ে মই কাৰো পৰা একো জানিবলৈ নাপালোঁ আমি হৈছোঁ কাম কৰা মানুহ ৰাইজৰ কাৰণে কিবা কৰিব বিচাৰোঁ ৰাইজৰ লগত থাকিব বিচাৰোঁ আৰু সময়ৰ লগত খোজ মিলাই আমাৰ অঞ্চলবাসীক সমষ্টিবাসীক আগুৱাই লৈ যাব বিচাৰোঁ এনেকৈ নিষ্কৰ্মা হৈ বা এটা দলত থাকি কৰ্মহীন হৈ বহি থকাৰ ইচ্ছা মোৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিলে যে মই ভাৰতীয় জনতা পাৰ্টি আজি ত্যাগ কৰিছোঁ বিজেপি এৰি অহাৰ কিছুমান ৰাজনৈতিক কাৰণ আছে কিছুমান আমাৰ সামাজিক কাৰণ আছে আৰু মোৰ নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ কথা ইয়াৰ লগত জড়িত আছে এটা ফুটবল দলত
যদি ভাল খেলুৱৈ এজন আপোনালোকে দেখে যদি বেঞ্চত বহি আছে তেওঁক খেলিবলৈ সুযোগ দিয়া হোৱা নাই তেতিয়াহ'লে তেওঁ অন্য ঠাইত খেলাৰ কথাটো তেওঁ নিজে নিজে মনলৈ আহিব বেলেগ দলৰ পৰা মই খেলিলে মই ভাল খেলি দেখুৱাব পাৰিম নেকি গোল দিব পাৰিম নেকি তেনেকুৱা ধৰণৰ আমিও তেনেকৈ যেতিয়া বহি থাকিবলগীয়া হৈছে বহি থাকিবলগীয়া হওঁতে মনলৈ এনে ভাৱ আহিছে যে মই বেলেগৰ পৰা হ'লে ৰাইজৰ কাৰণে কিবা কাম কৰিব পাৰিম নেকি এনেকুৱা কথা কিছু চিন্তা আহিল সেইটো 1 নম্বৰ 2 নম্বৰ কথাটো হৈছে ভাৰতীয় জনতা পাৰ্টি বৰ্তমান যিটো অৱস্থালৈকে আহিল ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিটো এইটো সাম্প্ৰতিক সময়ত যি পৰ্যায়লৈকে আহিল বা যি পৰ্যায়ত চলি আছে আমাৰ দৰে ব্যক্তি সেইটো দলত থকাটো এতিয়া আৰু সম্ভৱ হৈ থকা নাই এতিয়া যেতিয়া গৰু মাংস আৰু গাহৰি মাংসৰ ৰাজনীতিয়ে দলটোৰ মজিয়াত আহি ঠাই পালে এতিয়া যেতিয়া দলৰ নেতাই মুখ্যমন্ত্ৰীয়ে গৰুৰ মাংস দিয়া ঠাইত গাহৰি মাংস দলিয়াই দিব বুলি ক'ব পৰা এটা পৰ্যায়লৈকে আহিল সম্প্ৰীতিৰ সমাজখন যেতিয়া সাম্প্ৰদায়িকতাৰ বীজ সিঁচি পেলাই সাম্প্ৰদায়িক মনোভাৱেৰে এটা বিভেদ সৃষ্টি কৰি ভাগ ভাগ কৰাৰ কথা আহিল ভাৰতীয় জনতা পাৰ্টিৰ এই মনোভাৱৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ এই ধৰণৰ কথাৰ প্ৰতি আমি সমৰ্থন কৰি থকাটো কোনো কাৰণতে সম্ভৱ নহয় কাৰণ আমি সৰুৰে পৰা এইখন সমাজত ডাঙৰ হৈছোঁ য'ত আমি সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহ একেলগে আছোঁ মোৰ ঘৰৰ পিছফালে মুছলমান গাঁও এখন আছে আমি সৰুৰে পৰা সেইখিনিৰ লগত উঠা বহা কৰিছোঁ আজি চিপাঝাৰৰ প্ৰতিটো অঞ্চলত সংলগ্নভাৱে একোখন হিন্দু গাঁও মুছলিম গাঁও এনেকৈ সংলগ্ন হৈ আছে এতিয়া এই ধৰণৰ কথাবিলাকে যদি আমাৰ মাজত এটা সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাই দিয়ে বা বিয়পাই ইতিমধ্যে দিছে এইটোৱে যদি আমাৰ উত্তৰ পুৰুষসকলৰ ক্ষতি কৰে আমাৰ পিছৰ প্ৰজন্মক যদি ক্ষতি কৰে আমাৰ পিছৰ প্ৰজন্মই যদি ইয়াত হিন্দু মুছলমানৰ মাজত কাজিয়া কৰিবলগীয়া হয় যদি ইয়াত সদায় এটা অশুভ পৰিৱেশ এটা গা কৰি থাকে এইটোৰ পৰা জনসাধাৰণক কোনে মুক্ত কৰিব ভাৰতীয় জনতা পাৰ্টিত ৰাষ্ট্ৰবাদৰ কথা কোৱা হয় যে ৰাষ্ট্ৰই প্ৰথম কিন্তু ভাৰতীয় জনতা পাৰ্টি এতিয়া ব্যক্তিবাদ আটাইতকৈ বেছি ভাৰতীয় জনতা পাৰ্টিত এতিয়া ব্যক্তিবাদৰ বাহিৰে বেলেগ একো নাই তাৰ ফলত কি হ'ল চিপাঝাৰ বিধানসভা সমষ্টিৰ সংঘাতত ৰাতিৰ ভিতৰতে ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে আগতে টিকেট ল'লে তাৰপিছত দল সলনি কৰিলে এতিয়া সেই পৰিৱেশ নাই ভাৰতীয় জনতা পাৰ্টিত থাকি ৰাইজৰ কাম কৰিম বুলি ভবাটো এতিয়া আমাৰ পক্ষে সম্ভৱ নহয় গতিকে মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা ওলাই আহিম বুলি এটা মনতে থিৰাং কৰিলোঁ আৰু আজি মই ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিলোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916